নমস্কাৰ মোৰ চেনেললৈ সকলোকে স্বাগতম জনাইছো আশা কৰো আপোনালোক নিশ্চয় ভালে আছে আজি এটা খুব ইন্টাৰেষ্টিং ভিডিও আপোনালোকলৈ লৈ আহিছো এবিধ ফুলৰ বিষয়ে ফুলবিলাক যিমান ধুনিয়া হলো আমি কিন্তু সকলো ফুল খাব নোৱাৰো কিছুমান বিশেষ ঔষধি গুণ থকা ফুলহে আমি খাব পাৰো তেনেকুৱা এবিধ ঔষধি গুণ থকা ফুল হৈছে অপৰাজিতা ফুল অপৰাজিতা ফুলৰ পৰা বনোৱা নীলা ৰঙৰ চাহ বা ব্লু টি আজিকালি খুব জনপ্ৰিয় হৈছে অকল ব্লু টি বুলিয়ে নহয় অপৰাজিতা ফুল বিভিন্ন ৰেচিপি বিভিন্ন কসমেটিক প্ৰডাক্টছত ব্যৱহাৰ হয় ইয়াৰ আৰৰ ঔষধি গুণবোৰৰ বৈজ্ঞানিকসন্মত বিশ্লেষণ আজিৰ ভিডিওটোত আলোচনা কৰিম গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাব আৰু যদি ভাল পায় শ্বেয়াৰ কৰিব যাতে অসমৰ ৰাইজ উপকৃত হয় অপৰাজিতা ফুলক ইংৰাজীত বাটাৰফ্লাই পি, ব্লু ভেলভাইন ইত্যাদি বিভিন্ন নামেৰে জনা যায় আৰু ই হৈছে এবিধ লতা জাতীয় গছ গাঢ় নীলা ৰঙৰ আৰু বগা ৰঙৰ এই দুইটা প্ৰকাৰৰ অপৰাজিতা ফুল পোৱা যায় যদিও আজিকালি কিন্তু হাইব্ৰিড ভেৰাইটিৰে কৰা বিভিন্ন ৰঙৰ অপৰাজিতা ফুলো পোৱা যায় আমি প্ৰত্যেকই আমাৰ স্কিনখন আৰু চুলিখিনি নেচাৰেলি ধুনিয়া হোৱাটো বিচাৰো এই ক্ষেত্ৰত আমাক সহায় কৰে অপৰাজিতা ফুলে কিন্তু কেনেকৈ প্ৰথমতে আহো স্কিনৰ কথালৈ অপৰাজিতা ফুলত আছে এন্থোচায়ানিন নামৰ এটা এন্টিঅক্সিডেন্ট যি এন্টিঅক্সিডেন্টে আমাৰ স্কিনখনক সূৰ্যৰ আল্ট্ৰাভায়োলেট ৰশ্মিৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা প্ৰটেকশ্যন দিয়ে আৰু এই এন্থোচায়ানিন নামৰ যিটো এন্টিঅক্সিডেন্ট আছে সেইটোৱে আমাৰ স্কিনখনৰ কোলাজেন উৎপাদনতো সহায় কৰে যি কোলাজেনে আমাৰ স্কিনখন টাইট কৰি ৰাখে খুতুৰা পৰিবলৈ নিদিয়ে অৰ্থাৎ বয়সৰ চাপ সোনকালে পৰিবলৈ নিদিয়ে তদুপৰি এই এন্থোচায়ানিন নামৰ এন্টিঅক্সিডেন্টটোৱে আমাৰ স্কিনৰ কলা দাগৰ সমস্যাও দূৰ কৰে আৰু ইয়াৰ উপৰিও আৰু এই অপৰাজিতা ফুলত আছে বহুতো ধৰণৰ এন্টিঅক্সিডেন্ট যি এন্টিঅক্সিডেন্টে আমাৰ স্কিনখনক বিভিন্ন ফ্ৰী ৰেডিকেলৰ ক্ষতিকাৰক প্ৰভাৱৰ পৰা বচাই ৰাখে গতিকে স্কিনখন নেচাৰেলি ধুনীয়া হৈ থকাত সহায় কৰে চুলিৰ ক্ষেত্ৰত দেখা যায় যে এন্থোচায়ানিনে আমাৰ চুলিৰ গুৰি অৰ্থাৎ স্কেল্পত তেজৰ চলাচল বৃদ্ধি কৰে চুলিৰ গুৰি মজবুত কৰে আৰু নতুন চুলি গজাত সহায় কৰে গতিকে অপৰাজিতা ফুলে আমাৰ চুলি কোছা প্ৰাকৃতিকভাৱে উজ্জ্বল কৰে আজিকালি সকলো মানুহে এটা বেমাৰলৈ ভয় কৰে সেইটো হৈছে ডায়েবেটিছ অপৰাজিতা ফুলে কিন্তু ডায়েবেটিছ ৰোগ প্ৰতিৰোধৰ নিয়ন্ত্ৰণ দুইটাই কৰিব পাৰে কিন্তু কেনেকৈ অপৰাজিতা ফুলত থকা এন্থোচায়ানিন নামৰ যৌগটোৰ উপৰিও ইয়াত আছে কিছুমান ফিনলিক কম্পাউণ্ড আৰু কিছুমান অন্যান্য যৌগ যিয়ে ব্লাড চুগাৰ কণ্ট্ৰল কৰাত সহায় কৰে ইনচুলিন হৰমনৰ উৎপাদন বৃদ্ধি কৰে আৰু গ্লুকোজ মেটাবলিজিম অৰ্থাৎ শৰ্কৰাৰ বিপাকটো নিয়ন্ত্ৰণ কৰাত সহায় কৰে গতিকে ডায়েবেটিছ ৰোগৰ পৰা যদি বাচিব খুজিছে বা যিসকলৰ ডায়েবেটিছ আছে তেওঁলোকে ব্লাড চুগাৰটো যদি কণ্ট্ৰল কৰিব খুজিছে অপৰাজিতা ফুলৰ পৰা বনোৱা নীলা ৰঙৰ চাহ বা ব্লু টি খাব পাৰে পুৰুষ আৰু মহিলা দুয়োৰে বাবে অপৰাজিতা ফুল উপকাৰী কিন্তু কিয় অপৰাজিতা ফুলত ইমানবোৰ এন্টিঅক্সিডেন্ট আছে যে সেই এন্টিঅক্সিডেন্টবিলাকে পুৰুষ আৰু মহিলাৰ দেহৰ ইমিউনিটি পাৱাৰ বা ৰোগ প্ৰতিৰোধ ক্ষমতা নেচাৰেলি বৃদ্ধি কৰে তদুপৰি আৰ্থ্ৰাইটিছ হাৰ্ট ডিজিজ ডায়েবেটিছ এনেকুৱা ক্ৰনিক বেমাৰবিলাকো নেচাৰেলি প্ৰতিৰোধ কৰে আৰু পুৰুষ আৰু মহিলাৰ দেহৰ হৰমনবিলাকো বেলেঞ্চ কৰি ৰাখে যিসকল মহিলাৰ মাহেকীয়াৰ সময়ত তলপেটৰ বিষ হয় বা যিসকল মহিলাৰ মাহেকীয়া অনিয়মীয়া হয় তেওঁলোকে নিয়মীয়াকৈ অপৰাজিতা ফুলৰ পৰা বনোৱা নীলা ৰঙৰ চাহ বা ব্লু টি খাব পাৰে আৰু এই ব্লু টি পুৰুষসকলৰ সেক্সুৱেল হেল্থৰ কাৰণেও বহুত উপকাৰী অপৰাজিতা ফুল আমাৰ ব্ৰেইন হেল্থৰ কাৰণেও উপকাৰী কিন্তু কিয় অপৰাজিতা ফুলত থকা এন্থোচায়ানিন নামৰ যৌগটো বা এন্টিঅক্সিডেন্টটোৱে ব্ৰেইন বুষ্টাৰ হিচাপে কাম কৰে মেমৰি পাৱাৰ ইণ্টেলেকচুৱেল পাৱাৰ বৃদ্ধি কৰে আয়ুৰ্বেদ শাস্ত্ৰৰ মতে অপৰাজিতা ফুল হৈছে এটা ব্ৰেইন টনিক গতিকে অপৰাজিতা ফুলৰ চাহ খালে আমাৰ ব্ৰেইন বা মগজু সক্ৰিয় হয় প্ৰাকৃতিকভাৱে দেহৰ ৰোগ প্ৰতিৰোধ ক্ষমতা যদি বৃদ্ধি কৰিব খুজিছে তেন্তে অপৰাজিতা ফুলৰ পৰা বনোৱা ব্লু টি খাওক কাৰণ অপৰাজিতা ফুলত আছে বিভিন্ন ধৰণৰ এন্টিঅক্সিডেন্ট অপৰাজিতা ফুলৰ চাহে আমাৰ টোপনি ভাল কৰে কাৰণ অপৰাজিতা ফুলত থকা এন্টিঅক্সিডেন্টে মেলাটনিন নামৰ হৰমনৰ উৎপাদন বৃদ্ধি কৰে আৰু এই মেলাটনিন হৰমনে হৈছে আমাৰ ভাল টোপনিৰ মুখ্য কাৰণ গতিকে যিসকলৰ নিদ্ৰাহীনতাৰ সমস্যা আছে বা যিসকলৰ টোপনি কম তেওঁলোকে নিয়মীয়াকৈ অপৰাজিতা ফুলৰ চাহ খালে নিশ্চয় উপকৃত হ'ব অপৰাজিতা ফুল আমাৰ হাৰ্টৰ কাৰণেও উপকাৰী কাৰণ অপৰাজিতা ফুলত ইমানবোৰ এন্টিঅক্সিডেন্ট আছে যে সেই এন্টিঅক্সিডেন্টবিলাকে প্ৰাকৃতিকভাৱে আমাৰ ব্লাড প্ৰেছাৰ বা ৰক্তচাপটো স্বাভাৱিক বা নৰ্মেল কৰি ৰাখে আৰু অপকাৰী এলডিএল নামৰ কোলেষ্ট্ৰলটো প্ৰাকৃতিকভাৱে নিয়ন্ত্ৰণ কৰি ৰাখে
অপৰাজিতা ফুলৰ পৰা বনোৱা ব্লু টি বা নীলা ৰঙৰ চাহ কাপে ৱেইট লছতো সহায় কৰে কাৰণ অপৰাজিতা ফুলৰ পৰা বনোৱা এই চাহ কাপে আমাৰ ডাইজেষ্টিভ ছিষ্টেম বা পাচন তন্ত্ৰৰ কাম কাজ ভালে ৰাখে, পেট চাফা কৰি ৰাখে আৰু দেহৰ পৰা অলাগতিয়াল বৰ্জিত পদাৰ্থ বা টক্সিনছবিলাক দেহৰ পৰা উলিয়াই দি শৰীৰটো নেচাৰেলি শোধন কৰে বা বডি ডিটক্স কৰে আৰু ইয়াত থকা এণ্টিঅক্সিডেণ্টে ফেট বাৰ্নিং প্ৰচেছটো ফাষ্ট কৰে। অপৰাজিতা ফুলৰ চাহ খাওঁতে ল'বলগীয়া সাৱধানতাসমূহ কি কি? যিসকল ব্যক্তিৰ নিম্ন ৰক্তচাপ আছে বা ল' ব্লাড প্ৰেছাৰ আছে তেওঁলোকে অপৰাজিতা ফুলৰ চাহ সদায় নেখাব কাৰণ কেতিয়াবা ই হয়তো ব্লাড প্ৰেছাৰ কমাবও পাৰে আৰু যিসকল মহিলা গৰ্ভৱতী হৈ আছে তেওঁলোকেও অপৰাজিতা ফুলৰ চাহ নোখোৱাই ভাল আৰু যিসকল শিশুৰ বয়স একেবাৰে কম তেওঁলোককো অপৰাজিতা ফুলৰ চাহ নোখোৱাব আৰু যিসকল ব্যক্তিৰ অপৰাজিতা ফুলৰ চাহ খালে এলাৰ্জি হয় অৰ্থাৎ কেতিয়াবা খজুৱতি বা মুখখন ফুলি যোৱা এনেকুৱা যদি সমস্যা হয় তেতিয়া পৰাপক্ষত অপৰাজিতা ফুলৰ চাহ নেখাব কাৰণ কেতিয়াবা ভাল বস্তুও কিছুমান ব্যক্তিক অপকাৰ কৰিব পাৰে। গতিকে আজিৰ ভিডিঅ'টো যদি চাই ভাল পাইছে প্লিজ শ্বেয়াৰ কৰিব আৰু নতুন ভিউৱাৰ্ছসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ষ্টে হেল্ডি, ষ্টে হেপ্পী।